বোকাখাটত নিৰ্বাচনী প্ৰচাৰ চলাইছে আঞ্চলিক গণমৰ্চাৰ নেতা অজিত ভূঞাই। মহাজোঁটৰ অন্যতম অংশীদাৰ দলটোৰ নেতাগৰাকীয়ে কাৰ হৈ প্ৰচাৰ চলাইছে বোকাখাটত। এই যুদ্ধত আন্ধাৰৰ যি ৰজা পোহৰে পৰাজিত কৰিব এই বিষয়ে মই নিশ্চিত। অতুল বৰাক মই আন্ধাৰৰ ৰজা হিচাপে আখ্যা দিছোঁ। আমিয়ে এইবোৰ মানুহক এদিন উঠাইছিলোঁ, আমিয়ে তেওঁলোকক আগুৱাই লৈ গুচি গৈছিলোঁ। কিন্তু ইমান বিশ্বাসঘাতকতাৰ পিছত তেওঁলোকক ক্ষমা কৰাৰ কোনো তেওঁলোকৰ কাৰণ থাকিব নোৱাৰে। আমি জানো যে তেওঁ ধনবল আৰু বাহুবলৰ বিৰুদ্ধে যুঁজিব লাগিব, কিন্তু সেই যুঁজৰ বাবে আমি প্ৰস্তুত হৈছোঁ। বাটে বাটে পথে পথে খোজকাঢ়ি তেখেতসকলৰ কাষলৈ গৈছোঁ, কিয়নো বোকাখাটবাসী আমাৰ নিজৰ মানুহ। তেখেতসকলক মই এখন উচ্চ ষ্টেজৰ পৰা ভাষণ দিবৰ কাৰণে প্ৰণৱ দলে ওলাই অহা নাই। প্ৰণৱ দলে ওলাই আহিছে তেখেতসকলৰ লগত খোজ দিবৰ বাবে। বিজেপিৰ ভোটেৰেই জয়ী হ'ব কংগ্ৰেছ প্ৰাৰ্থী। গোলাঘাটত এই দাবী কংগ্ৰেছ প্ৰাৰ্থী বিতুপন শইকীয়াৰ। ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ উঠিছে অজন্তা নেওগ আৰু বিতুপন শইকীয়াৰ নিৰ্বাচনী যুঁজখন। গোলাঘাটত ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ। নেতাৰ কথাৰ ফুলজাৰি, আক্ৰমণ প্ৰত্যাক্ৰমণেই যেন এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ মূল অস্ত্ৰ। অজন্তা নেওগৰ পাপৰ ধন পকেটত ভৰাবৰ বাবে বিজেপিতে একাংশক এৰি থৈ আহিছে বুলি সমালোচনা বিতুপন শইকীয়াৰ। বিজেপিৰ একাংশই এতিয়াও বিতুপনক তাৰৰ বাতৰি তাৰে প্ৰেৰণ কৰি অহা বুলি কৈ সেইসকলে দেখুৱাই দল কৰি আছে, কিন্তু ভোট বিতুপনকে দিব বুলি দাবী কংগ্ৰেছ প্ৰাৰ্থী বিতুপন শইকীয়াৰ। বহু বিজেপি কৰ্মী মই বিজেপিতে এৰি থৈ আহিছোঁ, যিসকলে তাৰ পৰা পাপৰ ধন এতিয়া পকেটত ভৰাই আছে আৰু পকেটত লৈ পেলাই তেওঁলোকে আমালৈ দৈনিক বাতৰিবিলাক দি আছে, খবৰ দি আছে। তেওঁলোকে গৈ আৰু দুই এদিনতে দুই এজনকৈ আহি আছে আৰু দুই এদিনত বহুত মানুহ মোৰ ওচৰলৈ ঘূৰি আহিব। গোলাঘাটত পদুমৰ বিতুপন হ'লগৈ হাতৰ আৰু হাতৰ অজন্তা হ'লগৈ পদুমৰ। সেয়ে বিজেপিৰ ভোটেৰে কংগ্ৰেছ প্ৰাৰ্থী বিতুপন শইকীয়া জয়ী হ'ব বুলি দাবী। বিজেপিৰ মই যেতিয়ালৈকে বিজেপিত আছিলোঁ তেতিয়ালৈকে 80,000 মান ভোট আছিল। মই তাৰে 55,000 ভোট মই হিচাপ কৰিছোঁ যে 55,000 ভোট আমি পাম তাৰ পৰা। গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুধনৈ সমষ্টিৰ অগপৰ প্ৰাৰ্থী জ্যোতিষ দাস। কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে জ্যোতিষ দাসে আৰু কি কি নিৰ্বাচনী ইছ্যু লৈ ৰাইজৰ কাষলৈ গৈছে অগপৰ প্ৰাৰ্থীগৰাকী। কংগ্ৰেছে ৰাষ্ট্ৰীয় দল তেওঁলোকে প্ৰতিদ্বন্দ্বী, কিন্তু ৰাষ্ট্ৰীয় দল হ'লেও ডিফাৰেঞ্চ সাংঘাতিক থাকিব। মই যদি 80% পাওঁ, 30% পাব কংগ্ৰেছে। অসম গণ পৰিষদ আৰু বিজেপি দলৰ মধ্যৱৰ্তী ৰাভা আসন আছে। আৰু আপোনালোকক মই এটা কথা কওঁ, অসম গণ পৰিষদ দলৰ সংখ্যালঘু ৰাইজ আছে। আৰু যিকেইটা ৰাইজৰ দল আছে বা AJP আছে, তেওঁলোকে মোৰ ভোটত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। একো প্ৰত্যাহ্বানৰ সৃষ্টি কৰা নাই। মোৰ ৰাস্তা একদম নিষ্কণ্ঠ হৈছে, ক্লিয়াৰ। গোৱালপাৰাবাসী ৰাইজে মোক বিধায়ক হিচাপে পাইছে, 5 বছৰ পাইছে 96 বছৰত, আৰু তাৰ যিটো ফলাফল সেই কথাটো আজিও ভোগ কৰি আছে। আৰু ইফালে যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে গহপুৰৰ যুঁজখন। শনিবাৰে একেদিনাই সমষ্টিটোত প্ৰচাৰ চলালে এফালে ৰাহুল গান্ধী আৰু আনফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীয়ে ক'লে গহপুৰত জিকিবই ৰিপুণ বৰা, আৰু আনহাতে মন্ত্ৰী হিমন্তৰ দাবী গহপুৰত শোচনীয়ভাৱে পৰাস্ত হ'ব ৰিপুণ বৰা। এফালে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধী,
मगर आसाम का मतलब कि ये सब एक साथ मिल আনফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মোৰ লগত সকলোৱে এজনো বাদ নপৰাকৈ মোৰ লগত গহপুৰৰ আকাশ বতাহ কপাই আজি আমাৰ ৰাহুল বাবাও আহিব বোলে তেওঁ যাতে কাণখন ঘোলা হৈ যায় আপোনালোকে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি ৰাহুল গান্ধীয়ে দাবী কৰিলে গহপুৰবাসীয়ে জিকাব ৰিপুণ বৰা रिपुन बोरा जी 24 घंटा वो काम में लगे रहते हैं वो आपके एमएलए बनने के लिए लड़ रहे हैं और मैं जानता हूं कि आप उनको भारी बहुमत से जिताओगे হিমন্তই ক'লে ৰিপুণ বৰা হাৰিব ৰিপুণ বৰাৰ কথাটো হ'ল যে তেওঁ ক্ষমতাৰ কাৰণে তেওঁ যিবিলাক এইবিলাক আৰম্ভ কৰিছে যে চাকৰিৰ কাৰণে অনলাইন কৰি দিয়ক চাকৰি হৈ যাব ইমান মানুহ ক্ষমতাৰ কাৰণে নিকৃষ্ট কাম কৰিব নাপায় আৰু এইবিলাক কৰি জিকিব নোৱাৰে এইবিলাক কথা কৈ লাভ নাই ৰিপুণ বৰা ডাঙৰীয়া বহুত ভূতধাৰী আনকি মিটিঙৰ পিছতো ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীয়ে চাহ শ্ৰমিকৰ বুজ লোৱাৰ নামত নাটক কৰা বুলিহে ক'লে হিমন্তই উপলুঙা কৰিলে কংগ্ৰেছৰ চাকৰি দিয়াৰ গেৰাণ্টি হ'ল এইবিলাক নাটক হয় এইবিলাক নাটকক লৈ আপোনালোক কিয় ইমান চিন্তা কৰি আছে চাহ বাগিচাৰ শ্ৰমিকে নাজানে নেকি যে 70 বছৰত আমাৰ কংগ্ৰেছে কি দিলে বুলি পিছে গেৰাণ্টি কাৰ্ড হাতে হাতে লৈ গহপুৰত সোমাই পৰিছে ৰিপুণ বৰাৰ জীয়াৰী সংঘামিত্ৰা এয়া এবাৰ গ্যাৰেণ্টি সতি আহিছোঁ আৰু আমি গ্যাৰেণ্টি কাৰ্ড হাতে হাতে বিলাইছোঁ আৰু মণ্ডলৰ পৰাও আমাৰ গ্যাৰেণ্টি কাৰ্ড হাতে হাতে বিলোৱা হ'ব আৰু আমি তেখেতসকলক কৈছোঁ যে আজি এবাৰ আমি কংগ্ৰেছ চৰকাৰ গ্যাৰেণ্টি সতি আহিছোঁ আমি মিছা কোৱা চৰকাৰ নহয় ৰিপুণ বৰাৰ হৈ কন্যা সংঘামিত্ৰাই চলাইছে গহপুৰত প্ৰচাৰ মই মোৰ দেউতাৰ কাৰণে আহিছোঁ মই কোনো নিজকে নেত্ৰী বুলি মই আগতো এইষাৰ কথা কৈছোঁ মই নিজকে কেতিয়াও কোনো নেত্ৰী বুলি মই ভাবা নাই মই কংগ্ৰেছ কৰ্মী বুলিহে ভাবিছোঁ নিজকে আৰু মই মোৰ দেউতাৰ কাৰণে মোৰ নিজৰ দেউতাক যদি মই সহায় কৰি দিব পাৰোঁ মোৰ ফালৰ পৰা অলপমান হ'লেও মোৰতো নিজৰে ভাল লাগিব গহপুৰৰ পৰা পলাশ ফুকন নিজে দিনখনৰ আজি আমাৰ ৰাহুল বাবাও আহিব বোলে তেওঁ যাতে কাণখন ঘোলা হৈ যায় আপোনালোকে মোৰ লগত একেলগে ক'ব ভাৰত মাতা প্ৰাইম টাইম 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া তুংগত উঠিছে প্ৰচাৰ অভিযান কোন দলে কিমান আসন পাব চৰকাৰ কোনে গঠন কৰিব তাৰো চলিছে এতিয়া গুণাগঠা হিচাপ নিকাচ আৰু ইয়াৰ মাজতে অব্যাহত আছে নেতাৰ মুখ সুপতিও বিধানসভা নিৰ্বাচনত কোন দলে কেইখন আসন পাব মন্ত্ৰী হিমন্তই ক'লে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ 47খন আসনত 45-46খনটো পাবই মইতো মোৰ টাৰ্গেট আছে বা মোৰ যিটো মনত ভাৱ আছে ফাৰ্ষ্ট পেজত 47 ইলেকশ্যন হৈ আছে 45-46 আমাৰ ওলাই আহিব কংগ্ৰেছ এখুব ওপৰত আসনক লৈ ভবাই নাই হেনো প্ৰথম কেবিনেটত কোনটো গেৰাণ্টি প্ৰথমে ৰূপায়ণ কৰিব তাৰহে চিন্তাত মগ্ন কংগ্ৰেছ দল যে আসন লৈ চিন্তা নাই প্ৰথম কেবিনেট মিটিঙত কোনটো গ্যাৰেণ্টি প্ৰথমে ৰূপায়ণ হ'ব তাৰ লৈ আমাৰ চিন্তা পিছে বিজেপিয়ে মুখ্যমন্ত্ৰী কাক পাতিব সাংবাদিকে সুধিলে হিমন্তৰ উত্তৰ আপোনাক এবাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আপোনাক দিয়া হৈছে সঁচা একদম আপোনাক চিৰিয়াছলি দিয়া হৈছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দাঁত সযতনে ৰখাৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব দিয়া উচিত দাঁত ঠিকে থাকিলেহে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে এই মন্তব্য দিছপুৰ চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ সৈয়দা সামিমাৰ দাঁত সযতনে ৰখাৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব দিয়া উচিত দাঁত থাকিলেহে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰি এই মন্তব্য গুৱাহাটীৰ দিছপুৰ হাস্পতালৰ চিকিৎসক ডাক্তৰ সৈয়দা সামিমাৰ যিমান আমি ইগন'ৰ কৰি যাম ডেণ্টেল ডিজিজবিলাক সিমানে আমাৰ কষ্টলি হৈ যাব
প্ৰত্যেক ষ্টেপত কষ্টলি হৈ যায়, কিন্তু সেই বস্তুটো আমি বুজি নাপাওঁ। চ' মোৰ মেইন এইম আজিৰ দিনটোত এইটোৱেই যে মই এটা সৰুকৈ এটা এৱেৰনেছ ক্ৰিয়েট কৰিব বিচাৰিছোঁ, যাতে চবেই বুজি পায় আমাৰ ডেণ্টেল হাইজিনটো কিয় ইম্পৰ্টেণ্ট হয়। বিশ্ব দন্ত স্বাস্থ্য দিৱস উপলক্ষে দিছপুৰ হাস্পতালত ৰোগীৰ বিনামূলীয়া দাঁত পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। তেওঁ লগতে কয়, দাঁতৰ স্বাস্থ্য বজাই ৰখা ব্যয়বহুল নহয়, কিন্তু দাঁতৰ যতন লোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে বহু লোকে। এজন ব্যক্তিয়ে নিয়মীয়াকৈ দাঁতৰ যত্ন ল'লে, বছৰত এবাৰ বা দুবাৰ দাঁত পৰীক্ষা কৰোৱালে মধুমেহ ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আজি বিশ্ব ঘনচিৰিকা দিৱস। প্ৰকৃতিৰ বুকুৰ পৰা হেৰাই যাবলৈ ধৰা ঘনচিৰিকাৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে 20 মাৰ্চৰ দিনটো বিশ্বজুৰি পালন কৰি অহা হৈছে বিশ্ব ঘনচিৰিকা দিৱস হিচাপে। মুখত দুডাল দুবৰি বন, দুডাল খৰিকা, মোৰ চোতালত উমলহি ও ঘনচিৰিকা। ঘনচিৰিকাক লৈ বীৰেন দত্তৰ এটি বিখ্যাত কালজয়ী গীত। মৰম লগা এই চৰাইবিধক লৈ সৃষ্টি হৈছে বিভিন্ন গীত কবিতা। মানুহৰ সংগত থাকি ভাল পোৱা এই কণমানি চৰাইটোৱে মানুহৰ ঘৰৰ চালত চুকত বাঁহ সাজি ভাল পায়। আন চৰাইৰ দৰেই এই ঘনচিৰিকায়ো পথাৰৰ পোক খাই কৃষকৰ খেতিডৰা বচাইছিল। গুটিবোৰ খাই ঘাঁহ বন নিয়ন্ত্ৰণ কৰিছিল, যাৰ বাবে কৃষকৰ বন্ধু বুলিও কোৱা হয় ঘনচিৰিকাক। পিছে অতি নিৰ্জু স্বভাৱৰ এই চৰাইবিধ আজি সংকটৰ গৰাহত। কম সময়ৰ ভিতৰতেই এই চৰাইবিধ আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিছে। ঘনচিৰিকা আমাৰ বন্ধু বুলি ক'ব লাগিব, কৃষকৰো বন্ধু, আমাৰ সকলোৰে বন্ধু। ঘনচিৰিকা কি কৰে, বন বাতৰ যিবিলাক গুটিবিলাক সেইবিলাক খায়, সেইবিলাক নিয়ন্ত্ৰণত ৰাখে আৰু পোক পৰুৱাবিলাকো খায় বহু পৰিমাণে। আমাৰ আগতে গোটেইবিলাক খেৰৰ ঘৰ আছিলে, গতিকে খেৰৰ মাজত সোমাই থাকে সুন্দৰকৈ, বা বাঁহৰ যিটো চুঙা সেইটোত সোমাই থাকে। এতিয়া টিংপাতৰ ঘৰ আৰু RCC ঘৰ হোৱাৰ পিছত তাহাঁতৰ বাসস্থানৰ কাৰণেও যথেষ্ট অসুবিধা হৈছে। বিভিন্ন চৰাইৰ বিলুপ্তি হোৱাৰ বাবেই আজি বিশ্বত বিভিন্ন ৰোগ ব্যাধিয়ে দেখা দিছে বুলি পক্ষী প্ৰেমীসকলে আক্ষেপ প্ৰকাশ কৰে। এই ধুনীয়া সৰু চৰাইবিধক প্ৰকৃতিৰ বুকুৰ পৰা হেৰাই যাবলৈ দিব নোৱাৰি। ইয়াৰ গুৰুত্ব বুজি বিশ্বব্যাপী 20 মাৰ্চৰ দিনটো বিশ্ব ঘনচিৰিকা দিৱস হিচাপে পালন কৰি অহা হৈছে। চৰাইবিধৰ সংৰক্ষণ তথা সজাগতাৰ বাবেই পালন কৰি অহা হয় এই ঘনচিৰিকা দিৱস। ঘৰত যেতিয়া আছিল মই, খেৰী ঘৰত বাহ লৈছিলে আৰু চোতালত পৰি পৰি সিহঁতে খুটি খুটি ধান খাইছিলে। এই বীৰেন দত্তৰ এটা গান আছে নহয়, সৰুতে শুনিছিলোঁ, মুখত দুডাল দুবৰি বন, দুটি খৰিকা, মোৰ চোতালত উমলহি অঘনচিৰিকা অ অভিহাৰিকা, এনেকুৱা ধৰণৰ এটা গান মোৰ সৰুতে শুনিছিলোঁ। আৰু গতিকে মই ভাবোঁ ঘনচিৰিকাৰ প্ৰতি তেতিয়াই মানুহৰ মানে এটা মৰম আছিল, সঁচাকৈয়ে মৰম আছিল। আৰু যদি মৰম নাথাকিলে এনেকুৱা এটা গীত কোনোদিন ৰচনা নহয়। আমি লোকজীৱনত এইটো যথেষ্ট প্ৰভাৱ আছে। আৰু মানুহক জীৱন সংগীৰ দৰে অনুসৰণ কৰা, মানুহৰ দুখ সুখৰ লগৰী এই চৰাইবিধ সংৰক্ষণৰ বাবে দুধনৈতো পালন কৰা হয় বিশ্ব ঘনচিৰিকা দিৱস। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18, অসম নৰ্থ ইষ্ট। হাজো সমষ্টিৰ বিধায়িকা তথা বিজেপিৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ মনোনয়ন দাখিলৰ সময়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ল। সাংসদ ভুৱনেশ্বৰ কলিতা আৰু দিলীপ শইকীয়াক উপায়ুক্তৰ কাৰ্যালয় চৌহদত প্ৰৱেশত বাধা দিলে দায়িত্বত থকা দণ্ডাধীশে। কিন্তু সুমন হৰিপ্ৰিয়াৰ মনোনয়ন দাখিলৰ সময়ত কিয় বাধা দিলে এই দুগৰাকীকৈ সাংবাদিকক? সমূহ সমৰত দুই বিজেপি সাংসদ আৰু দণ্ডাধীশ। বিজেপি সাংসদে দণ্ডাধীশক শিকালে সৌজন্যতাৰ পাঠ। হাজোত সুমন হৰিপ্ৰিয়াৰ মনোনয়ন দাখিল পৰ্বত অপ্ৰীতিকৰ পৰিস্থিতি। এয়া বিজেপিৰ দুই সাংসদ ভুৱনেশ্বৰ কলিতা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া। দুয়ো আহিছিল মনোনয়ন দাখিলৰ সময়ত সুমনক সংগ দিবলৈ। পিছে সাংসদ হ'ল কি হ'ল? আইনৰ নিৰ্দেশ মানি কঠোৰ দণ্ডাধীশে ভিতৰলৈ যোৱাত বাধা দিলে।
তাতেই খং উঠিল দুই সাংসদৰ ক'লে তেনে আইন সৰ্বসাধাৰণৰ বাবে সাংসদৰ বাবে নহয় মই 6বাৰ যে নিৰ্বাচন খেলিছোঁ গতিকে মই নিৰ্বাচনৰ নিয়ম জানো আমি দুজন সাংসদ আছোঁ আৰু সাংসদে যিকোনো সময়তে উপায়ুক্তৰ কাৰ্যালয়ত আহিব পাৰে উপায়ুক্তৰ ওচৰত যাব পাৰে বা উপায়ুক্তৰ যিকোনো বিষয়ৰ ওচৰত যাব পাৰে বা তেওঁলোকৰ লগত কথা পাতিব পাৰে গতিকে এইটোৰ লগত নিৰ্বাচনৰ সম্বন্ধ নাই ইফালে সময়ত গৈ নোপোৱাৰ বাবে প্ৰাৰ্থীয়ে হেৰুৱালে প্ৰাৰ্থিত্ব নিৰ্ধাৰিত সময় উকলি যোৱাৰ বাবে নিৰ্বাচনী বিষয়াই গ্ৰহণ নকৰিলে মনোনয়ন জনপ্ৰতিনিধি হ'বলৈ আহি বিমৰ্ষ মনেৰে ঘৰমুৱা হ'ল বকো সমষ্টিৰ এজেপি দলৰ প্ৰাৰ্থী দীপজ্যোতি দাস ৰিটাৰ্ণিং বিষয়াক অনুনয় বিনয় কৰিও কাম নাহিল দীপজ্যোতিৰ যাৰ বাবে ক্ষোভত অগ্নি শৰ্মা হ'ল দীপজ্যোতি দাস তথা সমৰ্থক 3টা বাজি 1 ছেকেণ্ড গৈছে তেওঁলোকে আমাৰ নমিনেশ্যন একচেপ্ট নকৰিলে অতি দুখৰ বিষয় এনেকুৱা যে মানে কি গোটেই প্ৰশাসন যন্ত্ৰটো এওঁলোকে বিপথে পৰিচালনা কৰা যেন অনুভৱ হয় কাৰণ এটা মইতো গেটত সোমাইছোঁ 3টা বজাত নিয়ম আছে 3টা বজাৰ ভিতৰত আমি গেট সোমাব লাগিব উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময় গৈছে মুক্ত সোমাব দিলে আৰু সোমাব দিয়াৰ পিছত তেওঁলোকে মনোনয়ন পত্ৰ গ্ৰহণ নকৰে আৰু ইয়াৰ সৈতে সময় হ'ল প্ৰাইম টাইম 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ